আন এখন যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। এবাৰ 15 জন যাত্ৰী মৃত্যুমুখত পৰিছে। অতি দুৰ্ভাগ্যজনক। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। বিমান দুৰ্ঘটনা বৃদ্ধি পাইছে। ভাৰতবৰ্ষৰ আহমেদাবাদৰ সেই জুন মাহৰ দুৰ্ঘটনাৰ পাছত য'ত এজন যাত্ৰীৰ বাদে বাকী আটাইকেইজনৰ মৃত্যু হৈছিল। পুনৰ অজিত পাৱাৰৰ ব্যক্তিগত বিমান দুৰ্ঘটনাত পতিত হোৱা মহাৰাষ্ট্ৰত, আৰু তাৰ পাছত আন এখন যাত্ৰীবাহী বিমান দুৰ্ঘটনাত পতিত হোৱা য'ত 15 জন যাত্ৰী থিতাতে নিহত হ'ল। অজিত পাৱাৰৰ ব্যক্তিগত বিমানখন আৰু এই যাত্ৰীবাহী বিমানখন দুৰ্ঘটনাৰ মাজৰ সময়ৰ ব্যৱধান বৰ এটা বেছি নহয়, প্ৰায় 12-14 ঘণ্টা সময় হ'ব। এই 12-14 ঘণ্টা সময়ৰ ভিতৰতে আন এখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানৰ খবৰ, যিটো অত্যন্ত চিন্তাজনক আৰু যিটোৱে বহুকেইটা বিশেষ ইংগিত বহন কৰে। আমি স্বাভাৱিকতেই আশা কৰিম যে এই সমগ্ৰ বিষয়বোৰৰ প্ৰতিটো দিশ ভালদৰে চালি জাৰি চোৱা হওক, তদন্ত ভালদৰে কৰা হওক। ব্লেক বক্স সোধাৰ পাছত যি তদন্ত গতি হ'ব লাগে সেই তদন্ত গতি আগবাঢ়ক আৰু প্ৰতিটো বিষয় ভালদৰে চাই যাতে পুনৰ দুৰ্ঘটনাবোৰ সংঘটিত নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰা হওক কৰ্তৃপক্ষৰ দ্বাৰা। যিকি এইটো খবৰ আহিছে কলম্বিয়াৰ পৰা। কলম্বিয়াত এই যাত্ৰীবাহী বিমানখন দুৰ্ঘটনাগ্ৰস্ত হ'ল। এই ভয়ংকৰ বিমান দুৰ্ঘটনাত 15 জনকৈ যাত্ৰী মৃত্যুমুখত পৰিলে আৰু এই 15 জন যাত্ৰীৰ ভিতৰত কলম্বিয়াৰ এজন সাংসদো আছিল। ভাৰতৰ মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু হ'ল। তাৰ ঠিক পাছতেই আন এখন বিমান দুৰ্ঘটনাগ্ৰস্ত কলম্বিয়াত, য'ত এজন সাংসদ আছিল। আনকি তাতো নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰচাৰ কাৰ্যৰ কথা জড়িত হৈ আছে। আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এজন বিধানসভাৰ প্ৰাৰ্থীও আছিল এই দুৰ্ঘটনাগ্ৰস্ত বিমানখনত। বিমানখন অৱতৰণৰ সময়তেই ভেনিজুৱেলাৰ সীমান্তৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। দৃশ্যবোৰ আহিছে, কিছু দৃশ্য দেখুৱাইছোঁ। সাধাৰণতে বিমান দুৰ্ঘটনাৰ পাছত এনেবোৰ দৃশ্যই দেখিবলৈ পোৱা যায়, য'ত চাৰখাৰ হোৱা, জ্বলি ছাই হোৱা অথবা কেৱল মাত্ৰ ধ্বংসাৱশেষ থকা কিছুহে বিশেষ দৃশ্য দেখিবলৈ পোৱা যায়। অজিত পাৱাৰৰ যিখন বিমান দুৰ্ঘটনাগ্ৰস্ত হ'ল মহাৰাষ্ট্ৰত, সেইখন বিমানৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাইছিলোঁ কাষতে থকা CCTVত কিছু দৃশ্য বন্দী হৈছিল, য'ত বিমানখন ক্ৰমান্বয়ে তললৈ নামি অহা দেখিবলৈ পোৱা গৈছিল আৰু তললৈ নামি আহি ভূপতিত হৈছিল আৰু ভয়ংকৰ বিস্ফোৰণ হৈছিল। লগতে তাৰ পাছত ক'লা ধোঁৱা দেখিবলৈ পোৱা গৈছিল। মানে বিস্ফোৰণৰ ফলত গোটেই বিমানখন চুৰমাৰ হৈ পৰিছিল আৰু তাত যিকেইজন আছিল আটাইকেইজনেই যে থিতাতে মৃত্যুমুখত পৰিছিল সেইটো নিশ্চিত। একেই এই কলম্বিয়াৰ বিমান দুৰ্ঘটনাৰ ক্ষেত্ৰতো আমি ক'ব পাৰোঁ, যি ৰূপ আমি দেখিবলৈ পাইছোঁ সম্পূৰ্ণ বিমানখন ধ্বংসস্তূপত পৰিণত হোৱা। এইখন বিমান এনেধৰণৰ অৱস্থা হোৱাৰ পাছত ইয়াৰ পৰা যে কোনোবা যাত্ৰী বাচি যাব পাৰিব সেইটো কোনেও কাৰো মনে হয়তো নক'ব, যিটো দুৰ্ভাগ্যজনক, যিটো আশংকাজনক। আৰু এই বিমান দুৰ্ঘটনাৰ প্ৰকৃত কাৰণো পৰৱৰ্তী সময়ত উদঘাটন হ'ব বুলি আশা কৰা হৈছে। এতিয়া আমালৈ যিখিনি খবৰ আহিছে সেই খবৰ অনুসৰি নিহত হোৱা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল কলম্বিয়াৰ চেম্বাৰ অফ ডেপুটিজৰ সদস্য ডাইজেনেছ কুইণ্টেৰো আৰু নিৰ্বাচনী প্ৰাৰ্থী কাৰ্লোছ চালচেডো। এওঁলোকৰ নাম আহিছে সন্মুখলৈ। হঠাৎ এয়াৰক্ৰাফ্ট কণ্ট্ৰলৰ সৈতে যি বিমানবন্দৰ আছে সমীপত, সেই বিমানবন্দৰৰ কণ্ট্ৰল ৰুমৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে এই বিমানখনৰ, যিটো খবৰ আমালৈ আহিছে সেই অনুসৰি। তাৰপিছত কলম্বিয়াৰ কুকুটা চহৰৰ পৰা এই বিমানখন যিহেতু উৰা মাৰিছিল, সন্ধান আৰম্ভ হয় যে ক'ত গ'ল বিমানখন। কণ্ট্ৰল ৰুমৰ সৈতে যোগাযোগ নোহোৱা হৈ পৰে। কোনো ধৰণৰ যোগাযোগ নোহোৱা হৈ পৰাৰ লগে লগে তেওঁলোকে কিন্তু লগে লগে কোনো মেডি কল পোৱা নাছিল। অৱশ্যে অজিত পাৱাৰৰ সেই বিমানখনৰ ক্ষেত্ৰতো মেডি কল পোৱা নাছিল বুলি সতৰি কৰা হৈছে, যিটো খবৰ আহিছে আমালৈ। মহাৰাষ্ট্ৰত দুৰ্ঘটনাত পতিত হোৱা সেই ব্যক্তিগত বিমানখনৰো কোনো মেডি কল পাইলটৰ পৰা কণ্ট্ৰল ৰুমলৈ যোৱা নাছিল। আৰু আচৰিত ধৰণে কলম্বিয়াৰ এই বিমানখনৰো কোনো মেডি কল পোৱা নাছিল বুলি সতৰি কৰিছে। কেৱল মাত্ৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে আৰু যোগাযোগ বিচ্ছিন্ন হৈ পৰাৰ লগে লগে যিহেতু এটা তেওঁলোকৰ গোটেইবোৰ লিপিবদ্ধ থাকে বা গোটেইবোৰ তেওঁলোকৰ ডিজিটেলি গোটেইখিনি জমা হৈ থাকে যে কোনখন বিমান ক'ৰ পৰা উৰা মাৰিছে, কিমান সময়ত ক'ত অৱতৰণ কৰিব। কিন্তু সেই যোগাযোগত যেতিয়া দেখে যে এখন বিমান ইমান সময়ত উৰা মাৰিছিল, ইমান সময়ত পাব লাগিছিল, কিন্তু বিমানখন হঠাৎ সন্ধানহীন হৈ পৰিল বা যোগাযোগহীন হৈ পৰিল, লগে লগে বিচাৰ খোচাৰ আৰম্ভ হয়। আৰু সেইটো বিমান কণ্ট্ৰল ৰুমৰ পৰা যোগাযোগ আৰম্ভ কৰাৰ পাছত, চেষ্টা কৰাৰ পাছতো যোগাযোগ হোৱা নাছিল আৰু তেওঁলোকৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল। আৰু তাৰ পাছতেই বিচাৰ খোচাৰ আৰম্ভ হয় আৰু বিচাৰ খোচাৰ অন্তত এই বিমানখনৰ ধ্বংসাৱশেষৰ কথা পোহৰলৈ আহে, বিমানখন ভূপতিত হোৱাৰ কথা পোহৰলৈ আহে। কিন্তু পাইলটৰ যে মেডে কল পোৱা নাছিল তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে। আমালৈ অহা খবৰ অনুসৰি পৰৱৰ্তী সময়ত এই সন্দৰ্ভত বিতং তথ্য আমি হয়তো লাভ কৰিম। বহুখিনি এয়া প্ৰাৰম্ভিক তথ্য, কিন্তু পৰৱৰ্তী সময়ত আৰু বহুখিনি তথ্য হয়তো আহিব। পুনৰ কৈছোঁ, কলম্বিয়াৰ কুকুটা চহৰৰ পৰা উৰা মাৰিছিল এই যাত্ৰীবাহী বিমানখন দুপৰীয়াৰ ভাগত অকানাত অৱতৰণ কৰাৰ কথা আছিল।
কুকুটাৰ পৰা অকানালৈ যাত্ৰা কৰিছিল আৰু অৱতৰণ কৰাৰ কিছু সময়ৰ পূৰ্বে বিমানখনে এয়াৰক্ৰাফ্ট কণ্ট্ৰলৰ সৈতে যোগাযোগ হেৰুৱাই পেলায় মানে যোগাযোগ বিচ্ছিন্ন হৈ পৰে আৰু সেই যোগাযোগ বিচ্ছিন্ন হোৱাৰ পাছতেই বিচাৰ খোচাৰ আৰম্ভ হয় দীৰ্ঘ সময় ধৰি যোগাযোগ নোহোৱাৰ পাছতেই বিমানখনৰ অনুসন্ধান চলাই বিভাগীয় কৰ্তৃপক্ষই আৰু ইয়াৰ পিছত এই সাতেনা ফ্লাইট 8895 নামৰ বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰে এই যিখন কলম্বিয়াৰ বিমান সেইখনৰ নাম হৈছে সাতেনা ফ্লাইট 8895 দুৰ্ঘটনাগ্ৰস্ত বিমানখনত 13 জন যাত্ৰী আৰু 2 জন ক্ৰু মেম্বাৰ আছিল মানে 15 জনৰ মৃত্যু হৈছে ইয়াৰে 13 জন যাত্ৰী আৰু সেই 13 জন যাত্ৰীৰ ভিতৰত এজন হৈছে সাংসদ আৰু এজন হৈছে বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী 2 জন ক্ৰু মেম্বাৰ আছিল ইতিমধ্যে আমি কৈছো সাংসদজনৰ নাম কলম্বিয়াৰ চেম্বাৰ অফ ডেপুটিজৰ সদস্য ডাইজেনেছ কুইণ্টেৰো আৰু নিৰ্বাচনী প্ৰাৰ্থীগৰাকীৰ নাম কাৰ্লোছ সালচেডো আটাইকেইজনৰে মৃত্যু হৈছে আমি এই ধ্বংসাৱশেষ দেখি অনুমান কৰি লৈছো যে স্বাভাৱিকতে ইয়াৰ পৰা আৰু কোনো লোক জীৱিত অৱস্থাত উদ্ধাৰ হোৱাৰ সম্ভাৱনা নাই আৰু ক্ষত বিক্ষত অৱস্থাত হয়তো তেওঁলোকৰ শৰীৰৰ অংশবোৰ তাৰ পৰা উদ্ধাৰ কৰা হৈছে যেটো দুৰ্ভাগ্যজনক অজিত পাৱাৰৰ সেই ব্যক্তিগত বিমানখনো দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছতে ঠিক তেনেধৰণে হয়তো ক্ষত বিক্ষত মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল এই বিমান দুৰ্ঘটনাবোৰ ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা লৈ স্বাভাৱিকতে চিন্তা প্ৰকাশ কৰিছে বিমান যাত্ৰীসকলেও সাধাৰণতে আহমেদাবাদৰ যেটো বিমান দুৰ্ঘটনা আছিল উৰণৰ ঠিক 32 ছেকেণ্ডৰ পাছতেই সেই বিমানখন দুৰ্ঘটনাত পতিত হৈছিল এয়াৰ ইণ্ডিয়াৰ বিমানখন য'ত সৌভাগ্যক্ৰমে এজন যাত্ৰী ৰক্ষা পৰিছিল তেওঁ হিহৰণকাৰী বৰ্ণনা আগবঢ়াইছিল কেনেধৰণে তেওঁ জীৱনটো ৰক্ষা কৰিছিল আনকি দেশৰ প্ৰধানমন্ত্ৰীয়ে তেওঁ সাক্ষাৎ কৰিছিল সেই ঘটনাৰ বহুত তদন্ত হ'ল বোয়িং কোম্পানীৰ দ্বাৰাও তদন্ত হ'ল আৰু সেই যি ঘটনা আছিল সেই ঘটনাক লৈ আশ্চৰ্যচকিত হৈছিল সকলো এয়াৰ ইণ্ডিয়াৰ এই বিমানখনে উৰণৰ আগে আগে কিছু কাৰিকৰী বিজুতিৰো ইংগিত দিছিল বিশেষকৈ যাত্ৰীসকলে সেই বিমানখনত বহাৰ পাছত কিছু ভিডিঅ' কৰিছিল বিমানখন উৰাৰ আগে আগে একাংশ যাত্ৰীয়ে যিখন বিমান দিল্লীৰ পৰা প্ৰথমে আহমেদাবাদলৈ গৈছিল দিল্লীৰ পৰা আহমেদাবাদলৈ যোৱা কিন্তু আহমেদাবাদত নামি দিয়া একাংশ যাত্ৰীৰ সেই ক্লিপিংছবোৰ আমি তেতিয়াই দেখিবলৈ পাইছিলোঁ তেওঁলোকে কৈছিল যে বিমানখনত এচিয়ে কাম কৰা নাছিল আনকি যিবোৰ মনিটৰ থাকে সেই মনিটৰবোৰে ভালদৰে কাম কৰা নাছিল সেইবোৰ আগজাননী আছিল কিন্তু সেইটো হয়তো ভালকৈ পৰীক্ষা কৰা হোৱা নাছিল বিমানবন্দৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা আৰু সেই নিৰ্দিষ্ট বিমানখনৰ মেইনটেনেন্সত থকা ব্যক্তিসকলৰ দ্বাৰা হয়তো এয়া আশংকা আছে যে কি নহওক সেই বিমান দুৰ্ঘটনাৰ তদন্ত বহুখিনি তদন্তৰ ফল আহিবলৈ তেওঁ বাকি বিভিন্ন তথ্য ইতিমধ্যে উদ্ঘাটন হৈছে কিন্তু আৰু বহুখিনি তথ্য উদ্ঘাটন হ'বলৈ বাকি কাৰণতে এনে ধৰণৰ এয়াৰ ক্ৰেছ ইনভেষ্টিগেশ্যনৰ তদন্ত অলপ লেহেমীয়া হয় কাৰণ প্ৰতিটো দিশ ভালদৰে চোৱা যায় আৰু কেইবাটাও বিভাগৰ দ্বাৰা তদন্তবোৰ কৰা হয় আমি আশা কৰিম প্ৰতিটো বিমান দুৰ্ঘটনাৰ সঠিক তদন্ত হোক আৰু এই বিমান দুৰ্ঘটনাবোৰ যাতে পুনৰাবৃত্তি নহওক আপোনালোকৰ মতামত কি কমেন্ট বক্সত কমেন্ট কৰি জনাব আমি পৰৱৰ্তী সময়তো অধিক তথ্য সম্প্ৰচাৰ কৰি থাকিম